নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে সকলোকে ভালে আছা আৰু সুস্থ আছা। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ লেচন নম্বৰ 2। আহচোন ছাত্ৰ ছাত্ৰীসকল, আমি চাওঁ লেচন নম্বৰ 2ত কি বিষয়ে দিয়া হৈছে। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লেচন নম্বৰ 2টোৰ নাম হৈছে পৃথিৱীৰ আকাৰ আৰু আকৃতি। আমাৰ পৃথিৱীৰ আকাৰ আৰু আকৃতি কেনেকুৱা আৰু সেইটো দেখাত কেনেকুৱা, আমাৰ পৃথিৱীৰ মাজেৰে কি কি পাৰ হৈ গৈছে, কি কি ৰেখা পাৰ হৈ গৈছে, পৃথিৱীৰ মেৰুদণ্ড কেইডাল, সেইটো আমি এইটো পাঠত আমি আলোচনা কৰিম। আহচোন ছাত্ৰ ছাত্ৰীসকল, আমি চাওঁ যে প্ৰথমটো পাঠৰ প্ৰথম পৃষ্ঠাটোত কি কি বিষয়ে দিছে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চোৱা, ইয়াত আছে যে এই চাইডত চোৱা পৃথিৱীৰ উপবৃত্তকাৰ আকৃতিটো দি দিছে। ইয়াত দিছে যে এটা বৃত্ত, তাৰ ওপৰত আৰু এটা বৃত্ত আছে, উপবৃত্ত। ঠিক আছে, আৰু এই ছবিটো হৈছে মহাকাশৰ পৰা লোৱা পৃথিৱীৰ ছবি। ইয়াত আছে কিছুমান কথা, এইবিলাক বহুত গুৰুত্বপূৰ্ণ কথা ছাত্ৰ ছাত্ৰীসকল। চোৱা, জানি থওঁ আহা, এইটো কি দিছে? আকৃতি। কোনো এটা বস্তুৰ দেখা ৰূপটোৱে হ'ল আকৃতি। আমাক যদি প্ৰশ্ন কৰে আকৃতি কি, তেতিয়া আমি কি লিখিম? এইটো কোনো এটা বস্তুৰ দেখা ৰূপটোৱে হ'ল আকৃতি। যেনে দেখিবলৈ ঘূৰণীয়া, গোলাকাৰ, চেপেটা, তিনিকোণীয়া, চাৰিকোণীয়া ইত্যাদি। আকাৰ হ'ল কোনো এটা বস্তুৱে আগুৰি থকা ঠাইৰ পৰিমাণ। যেনে কম ঠাই আগুৰিলে সৰু আকাৰ, বহু ঠাই আগুৰিলে বৃহৎ আকাৰ ইত্যাদি। বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল? আকৃতি বুলি ক'লে তোমালোকে ইয়াৰ পৰা এইখিনি লিখি আকৌ যেনেটো দিও লিখি দিবা যে কোনো এটা বস্তুৰ দেখা ৰূপটোৱে হ'ল আকৃতি। যেনেকৈ আমি কোনো এটা বল দেখোঁ, বলটো দেখাত কি হয়? গোলাকাৰ হয় নে নাই? তো সেই গোলাকাৰটো হৈছে এই বলটোৰ আকৃতি। তেনেকৈ আকাৰ বুলি ক'লে আকাৰ হ'ল কোনো এটা বস্তুৱে আগুৰি থকা ঠাইৰ পৰিমাণ। যেনে সেই বস্তুটোৱে মানে কিমানখিনি, ধৰা তুমি এটা বাতিত পানী ৰাখিছা, সেই পানীটোৱে কিমানখিনি বাতিটো আগুৰি ৰাখিছে, সেইটোৱে হ'ব কি? সেই পানীৰ আকাৰ। ঠিক আছে, কম ঠাই আগুৰিলে সৰু আকাৰ আৰু বহু ঠাই আগুৰিলে বৃহৎ আকাৰৰ হয়। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহাচোন পিছত এইটো পৃষ্ঠাত কি দিছে চাওঁ আমি। এই পৃষ্ঠাৰ ছবিসমূহ চোৱা, মই ছবিসমূহ চাইছে তোমালোকক কিছুমান বুজাই দি আছোঁ। পৃথিৱীৰ এনেকৈ চাবা, তোমালোকে গ্লোব যদি দেখা, তাত চাবা এনেকৈ এটা দিয়া থাকে, এইটো বুলি কোৱা হয় মেৰুদণ্ড। আৰু এইটো কি কোৱা হয়? উত্তৰ মেৰু। পৃথিৱীৰ সদায় দুটা মেৰু থাকে, এটা হৈছে উত্তৰ মেৰু আৰু আনটো হৈছে দক্ষিণ মেৰু বা সুমেৰু। ঠিক আছে, ইয়াত চোৱা কি দিছে, গোলকত থকা শলাডালৰ দৰে পৃথিৱীৰ দুয়ো মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। এই মেৰুদণ্ডৰ ওপৰৰ পিনে থকা শীৰ্ষ বিন্দুটোক উত্তৰ মেৰু বা সুমেৰু আৰু তলৰ পিনে থকা শীৰ্ষ বিন্দুটোক দক্ষিণ মেৰু বা সুমেৰু বোলা হয়। বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল? মেৰুদণ্ডৰ ওপৰৰ পিনে যিটো ওপৰৰ ফালে থাকিব, সেইটো সদায় উত্তৰ মেৰু বা সুমেৰু, নৰ্থ প'ল, আৰু তলৰ পিনে থকা যিটো, সেইটো হ'ব কি? দক্ষিণ মেৰু বা সুমেৰু। ইংলিছত কি বুলি কোৱা হয়? চাউথ প'ল। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? তো পৃথিৱীৰ মেৰু কেইটা? দুটা। উত্তৰ মেৰুটোক আকৌ উত্তৰ গোলাৰ্ধ কয়, দক্ষিণ মেৰুটোক দক্ষিণ গোলাৰ্ধ বুলি কয়। ছাত্ৰ ছাত্ৰীসকল, তলৰ ছবিটো চোৱা, ধুনীয়াকৈ দি দিছে। এইটো হৈছে উত্তৰ গোলাৰ্ধ। এই মাজত যিটো ৰেখা পাৰ হৈছে, পৃথিৱীৰ মাজেৰে পাৰ হোৱা এই ৰেখাটোৰ নাম হৈছে বিষুৱ ৰেখা। আৰু এই বিষুৱ ৰেখাই কি কৰে? পৃথিৱীক সমান ভাগে দুটা ভাগত ভাগ কৰে, আৰু তলৰ ভাগটো কোৱা হয় দক্ষিণ গোলাৰ্ধ। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? ইয়াত চোৱা, বিষুৱ ৰেখা বুলিলে কাক কয় সেইটো দি দিছে যে এই 2.5 মানে এইটোৰ চিত্ৰৰ কথা কৈছে। গোলকটোলৈ মন কৰা, গোলকত পথালিকৈ সোঁমাজেৰে এডাল ভগ্ন ৰেখা অংকন কৰা হৈছে। ইয়াত এটা ভগ্ন ৰেখা দেখিছেনে? অংকন কৰা হৈছে। ঠিক একেদৰে আমাৰ পৃথিৱীৰ উপৰি ভাগত সোঁমাজেৰে দুয়ো মেৰুৰ পৰা সমদূৰত পূব পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে। ইয়াকে কি বুলি কোৱা হয়? বিষুৱ ৰেখা বুলি কোৱা হয়। বুজি পাইছেনে ছাত্ৰ ছাত্ৰী? ইয়াকে কি বুলি কোৱা হয়? বিষুৱ ৰেখা বুলি কোৱা হয়। তাৰপিছত চোৱা কি দিছে, এই ৰেখাডাল পৃথিৱীখনকে সমানে দুভাগত ভাগ কৰিছে। ইয়াৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ বুলি কোৱা হয় আৰু দক্ষিণ অংশক কি বুলি কোৱা হয়? দক্ষিণ গোলাৰ্ধ বুলি কোৱা হয়। বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল? ইয়াৰ পৰা আমি জানিলোঁ যে বিষুৱেই হ'ল পৃথিৱীক সমানে দুভাগে ভাগ কৰা এডাল কাল্পনিক বৃত্তাকাৰ ৰেখা। এতিয়া তোমালোকক প্ৰশ্ন কৰিব পাৰে যে কোন ৰেখাই পৃথিৱীক সমানে দুই ভাগে ভাগ কৰিছে? তেতিয়া তোমালোকে ক'বা যে বিষুৱ ৰেখাই পৃথিৱীক সমানে দুভাগে ভাগ কৰিছে। বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল?
এতিয়া আহা নেক্সট আমি যাওঁ কি দিছে নেক্সট পেৰাগ্ৰাফত চোৱা কি দিছে অক্ষৰেখা আৰু অক্ষাংশ পৃথিৱীৰ উপৰিভাগত কোনো ঠাইৰ অৱস্থিতি নিৰ্ণয় কৰাৰ ক্ষেত্ৰত বিষুৱ ৰেখাৰ সহায় লোৱা হয় অৰ্থাৎ কোনো এখন ঠাই বিষুৱৰ উত্তৰে নে দক্ষিণে তাক বিষুৱ ৰেখাৰ পৰা জানিব পাৰি আকৌ ঠাইখনৰ বিষুৱ ৰেখাৰ কিমান উত্তৰে বা কিমান দক্ষিণে তাক জানিবৰ বাবে বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে এই ৰেখাবোৰক কি বুলি কোৱা হয় অক্ষৰেখা বুলি কোৱা হয় ঠিক আছে প্যাৰেলেলস বুলি কোৱা হয় প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক আকৌ কি বুলি কোৱা হয় অক্ষাংশ বা ল্যাটিটিউড বুলি কোৱা হয় এই অক্ষৰেখাৰ যেটো মান থাকিব সেই মানটোকে কি বুলি কোৱা হয় অক্ষাংশ বুলি কোৱা হয় বিষুৱৰ উত্তৰলৈ থকা অক্ষৰেখাসমূহৰ মান বা জোখক উত্তৰ অক্ষাংশ আৰু দক্ষিণলৈ থকা অক্ষৰেখাসমূহৰ মান বা জোখক কি বুলি কোৱা হয় দক্ষিণ অক্ষাংশ বুলি কোৱা হয় সাধাৰণতে আমি দূৰত্ব মিটাৰ কিলোমিটাৰ আদিৰে জোখো হয়নে নাই দূৰত্বসমূহ সদায় আমি মিটাৰ কিলোমিটাৰ এনেকৈ জোখো গোলাকাৰ পৃথিৱীখনৰ উপৰিভাগত অক্ষৰেখাসমূহৰ দূৰত্ব 0 ডিগ্ৰীৰে জোখা হয় মানে পৃথিৱীৰ উপৰিভাগৰ যিবিলাক অক্ষৰেখা আছে সেইটো কিহেৰে জোখা হয় 0 ডিগ্ৰীৰে জোখা হয় বিষুৱ ৰেখাৰ মান হ'ল 0 ডিগ্ৰী অৰ্থাৎ 0 অক্ষাংশ এটো ভেৰি ইম্পৰ্টেন্ট ঠিক আছে বিষুৱ ৰেখাৰ মান কিমান 0 ডিগ্ৰী অৰ্থাৎ 0 অক্ষাংশ তাৰ পিছতো চোৱা ইয়াতে কি দিছে ছাত্ৰছাত্ৰীসকল জানি থওঁ আহা বিষুৱ ৰেখাৰ পৰা কেন্দ্ৰলৈ কল্পনা কৰা ৰেখাৰ সৈতে পৃথিৱীৰ কোনো স্থান বা বিন্দুৰ পৰা কেন্দ্ৰলৈ কল্পনা কৰা ৰেখাই কেন্দ্ৰত সৃষ্টি কৰা কোণৰ মান বা জোখকে সেই স্থান বা বিন্দুৰ কি বুলি কোৱা হয় অক্ষাংশ বোলে বিষুৱ ৰেখাৰ পৰা কেন্দ্ৰলৈ কল্পনা কৰা ৰেখাৰ সৈতে পৃথিৱীৰ কোনো স্থান বা কেন্দ্ৰৰ পৰা কেন্দ্ৰলৈ বিন্দুৰ পৰা কেন্দ্ৰলৈ কল্পনা কৰা ৰেখাৰ কেন্দ্ৰ সৃষ্টি কৰা কোণৰ মান বা জোখক কি বুলি কয় সেই বিন্দুটোৰ অক্ষাংশ বুলি কোৱা হয় বুজি পাইছেনে ছাত্ৰছাত্ৰীসকল মানে বিষুৱ ৰেখাটো কেন্দ্ৰ কৰি তাহলে ইয়াৰ পৰা দেখাই দিছে 60 ডিগ্ৰী উত্তৰ অক্ষাংশ 30 ডিগ্ৰী দক্ষিণ অক্ষাংশ বিষুৱ ৰেখাৰ পৰাহে দূৰত্বটো জোখে ঠিক আছে ছাত্ৰছাত্ৰীসকল এতিয়া চোৱা তাৰ পিছত এই ছবিটো মই অলপ বুজাই দিওঁ এই ছবিটো চোৱা তিনিটা ভাগত ভাগ কৰিছে চোৱা কি কৰিছে এটা হৈছে উত্তৰ এটো হৈছে গ্ৰীষ্মমণ্ডল এটো হৈছে শীতমণ্ডল এটো শীতমণ্ডল উত্তৰ শীতমণ্ডল গ্ৰীষ্মমণ্ডল আকৌ দক্ষিণ শীতমণ্ডল দেখিছানে এটো হৈছে দক্ষিণ নাতিশীতোষ্ণ মণ্ডল এটো হৈছে উত্তৰ নাতিশীতোষ্ণ মণ্ডল এনেকে ভাগ কৰিছে দেখিছানে ছাত্ৰছাত্ৰীসকল তো এটো কিমান উত্তৰ শীতমণ্ডলটো কিমান আছে 66.5 ডিগ্ৰী আছে 66 ডিগ্ৰী আছে আৰু ইয়াতো 66 ডিগ্ৰী দক্ষিণ অক্ষাংশ আছে ঠিক আছে আৰু কৰ্কটক্ৰান্তি ৰেখাৰ যুগটো কিমান 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশ মকৰক্ৰান্তিটো চোৱা মকৰক্ৰান্তি ৰেখাৰ যুগটো কিমান 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশ এই চিত্ৰটো তোমালোকে এটা বস্তু মন ৰাখিবা কৰ্কটক্ৰান্তি সদায় উত্তৰ মেৰুত থাকে আৰু মকৰক্ৰান্তি সদায় দক্ষিণ মেৰুত থাকে বুজি পাইছেনে ছাত্ৰছাত্ৰীসকল তো মকৰক্ৰান্তিৰ মাপ কি হ'ব 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশ মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তিৰ মাপ কিন্তু একেই 23.5 ডিগ্ৰী হয় খালি উত্তৰ ফালে থাকাৰ কাৰণে কৰ্কটক্ৰান্তিটো উত্তৰ অক্ষাংশ আৰু মকৰক্ৰান্তিটো দক্ষিণ ফালে থাকাৰ কাৰণে দক্ষিণ অক্ষাংশ বুজি পাইছেনে ছাত্ৰছাত্ৰীসকল আৰু শীতমণ্ডলৰ মাপটো কিমান 66 ডিগ্ৰী অক্ষাংশ এই কথাখিনিৰ পৰা তোমালোকৰ শুদ্ধ উত্তৰ বাছি উলিয়াবলৈ আহিব পাৰে ঠিক আছে ছাত্ৰছাত্ৰীসকল ওপৰত দি দিছে তোমালোকে এইবিলাক ধুনীয়াকৈ শিকি ল'বা ইয়াত অলপ জানি থোৱা আহা এটা পইণ্ট দিছে চোৱা গ্ৰীষ্মমণ্ডলত সূৰ্যৰ ৰশ্মি তীব্ৰতা অত্যাধিক হোৱাৰ বাবে এই অঞ্চলৰ মানুহৰ গাৰ বৰণ সাধাৰণতে ক'লা হোৱা দেখা যায় সেয়েহে আফ্ৰিকা মহাদেশৰ বিষুৱীয় অঞ্চলৰ স্থায়ী বাসিন্দাসকলৰ গাৰ বৰণ পৃথিৱীৰ আন অঞ্চলৰ লোকসকলৰ তুলনাত ক'লা বুজি পাইছানে মানে যিটো অঞ্চল বিষুৱ ৰেখাৰ ওচৰৰ মানে কি হয় বিষুৱ অঞ্চলত সদায় গৰমটো বেছি পৰে ৰ'দটো বেছি পৰে সেইকাৰণে সেইটো অঞ্চলৰ যি দেশসমূহ মহাদেশসমূহ পৰিছে সেই অঞ্চলৰ বাসিন্দাসকলৰ গাৰ বৰণটো কি ক'লা বুজিছেনে ছাত্ৰছাত্ৰীসকল এতিয়া আমি আহা একেলগে প্ৰশ্ন উত্তৰখিনি চাওঁ কি আছে অনুশীলনী প্ৰশ্নোত্তৰসমূহ চোৱাৰ আগতে তোমালোকক এটা কথা কৈ দিওঁ ছাত্ৰছাত্ৰীসকল এই যে মনত ৰাখিবলগীয়া যিসমূহ কথা দিছে এই কথাসমূহ কিন্তু বহুত গুৰুত্বপূৰ্ণ তোমালোকে এই কথাসমূহৰ পৰা খুব ধুনীয়াকৈ নিজে অলপ প্ৰশ্ন বনাই ল'বা মই প্ৰশ্ন বনাই দিছোঁ সেইসমূহ তোমালোকে বহীত পাৰিলে লিখি ল'বা
ঠিক আছে ইয়া চোৱা দিছে এটা পইণ্ট পৃথিৱীৰ কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখাৰ কল্পনা কৰা হৈছে এই ৰেখাডালক পৃথিৱীৰ মেৰুদণ্ড বোলে পৃথিৱীৰ উপৰিভাগত সোঁমাজেৰে পূবা পশ্চিমকৈ এডাল ৰেখা কল্পনা কৰা হৈছে ইয়াকে বিষুৱ ৰেখা বোলে বিষুৱ ৰেখা সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে এইবোৰকে অক্ষৰেখা বোলা হয় পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰিও উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয় এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলা হয় ঠিক আছে ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে দ্ৰাঘিমা ৰেখা কাক বোলে ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে অক্ষৰেখা কাক বোলে ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে বিষুৱ ৰেখা কাক বোলে ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে পৃথিৱীৰ মেৰুদণ্ড কাক বোলে দেখিছেনে গোটেইকেইটা লাইনৰ পৰা কিন্তু এটা প্ৰশ্ন হ'ব পাৰে এতিয়া আমি চাওঁ অনুশীলনীত কি প্ৰশ্ন দিছে ইয়াত চোৱা 1 ক নম্বৰ প্ৰশ্নটো দিছে কৰ্কটক্ৰান্তি ৰেখা কাক বোলে দেখিছানে ছাত্ৰছাত্ৰীসকল কৰ্কটক্ৰান্তি ৰেখা কাক বোলে তোমালোকে উত্তৰটো এইটো লিখিবা বিষুৱ ৰেখাৰ উপৰি সততে 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশলৈকে এই 23.5 ডিগ্ৰীটো তোমালোকে এনেকৈ লিখিলেও হ'ব 30 ডিগ্ৰী 1.5 এনেকৈ লিখিলেও হ'ব অক্ষাংশলৈ থকা অংশটোক কৰ্কটক্ৰান্তি ৰেখা বোলা হয় ঠিক আছে খ নম্বৰ প্ৰশ্নটো চোৱা কি দিছে খ নম্বৰ প্ৰশ্নটো দিছে তাপমণ্ডল তিনিটা কি এইটো আছে তাপমণ্ডল তিনিটা হ'ল গ্ৰীষ্মমণ্ডল নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল ঠিক আছে ছাত্ৰছাত্ৰীসকল মই সেই ছবিটোত তোমালোকক বুজাই দিছিলোঁ এই ছবিটো চোৱা ইয়াত মই ভাগটো বুজাই দিছিলোঁ যে তাপমণ্ডল তিনিটা এইটো গ্ৰীষ্মমণ্ডল নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল দেখিছানে এইটো হৈছে তিনিটা তাপমণ্ডল গ নম্বৰ প্ৰশ্নটো চোৱা অক্ষৰেখা কাক বোলে এইটোৰ উত্তৰটো কি হ'ব চোৱা উত্তৰটো হ'ব বিষুৱ ৰেখা সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে এইবোৰকে অক্ষৰেখা বোলা হয় ঠিক আছে ছাত্ৰছাত্ৰীসকল ঘ নম্বৰ প্ৰশ্নটো চোৱা কি আছে দ্ৰাঘিমা ৰেখা কাক বোলে দ্ৰাঘিমা ৰেখা কাক বোলে এইটো কিতাপতো দিয়া আছে ইয়াৰ পৰাও লিখিলে হ'ব তোমালোকে কিতাপটোৰ পৰাও যদি লিখি দিয়া সেইটো হ'ব এইটো চোৱা ইয়াত আছে এই পইণ্টটো চোৱা পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰিও উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয় এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলা হয় তোমালোকে ইয়াৰ পৰাও এইখিনি লিখি দিলেও হ'ব বা এইটো এনেকৈও লিখি দিলে হ'ব ঠিক আছে এইটো এনেকৈ লিখি দিলেই হ'ব পৃথিৱীৰ উপৰিভাগ কোনো ঠাইৰ ঠিক আছে পৃথিৱীৰ উপৰিভাগৰ এইটো এটা ৰ হ'ব উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰিও উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয় এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলা হয় 9 নম্বৰ প্ৰশ্নটো কি আছে চোৱা 9 নম্বৰ প্ৰশ্নটো আছে গ্ৰীষ্মমণ্ডলত আটাইতকৈ উষ্ণ কিয় হয় গ্ৰীষ্মমণ্ডল আটাইতকৈ মানে বেছি গৰম কিয় হয় মৰমৰ ছাত্ৰছাত্ৰীসকল উত্তৰটো তোমালোকে এনেকৈ লিখিবা গ্ৰীষ্মমণ্ডলত বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰে ফলত এই অঞ্চল আটাইতকৈ বেছি উষ্ণ হয় ঠিক আছে ছাত্ৰছাত্ৰীসকল আৰু 6 নম্বৰটো চোৱা বিষুৱ ৰেখাৰ কোনটো তাপমণ্ডলত অৱস্থিত বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত তোমালোকক মই ছবিটো এবাৰ দেখাই দিওঁ হা কোনটো তাপমণ্ডলত অৱস্থিত নিজে ক'ব পাৰিবা এইটো চোৱা এইটো বিষুৱ ৰেখা পাৰ হৈছে নে নাই এইটো কোন মণ্ডলত পৰিছে গ্ৰীষ্মমণ্ডলত আৰু গ্ৰীষ্মমণ্ডলটোক উষ্ণমণ্ডল বুলিও কোৱা হয় উষ্ণমণ্ডলত অৱস্থিত লিখিলেও হ'ব গ্ৰীষ্মমণ্ডলত অৱস্থিত হ'লেও লিখি এয়া চোৱা বিষুৱ ৰেখা দেখিছেনে এইটো মণ্ডলৰ মাজত পৰিছে এনেকৈ দেখাই দিছে আৰু বিষুৱ ৰেখাৰ মান 0 ডিগ্ৰী অক্ষাংশ বুজি পাইছে ছাত্ৰছাত্ৰীসকল তোমালোকে উত্তৰটো এনেকৈ লিখিবা বিষুৱ ৰেখাৰ উষ্ণমণ্ডলত অৱস্থিত ঠিক আছে ছাত্ৰছাত্ৰীসকল এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা কি হ'ব 6 নম্বৰ প্ৰশ্নটো চোৱা কি আছে মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে উত্তৰটো এইটো হ'ব মেৰু অঞ্চলত সাগৰৰ পানী গোট মাৰি থাকে কাৰণ ইয়াত 6 মাহ কাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে আৰু 6 মাহ কাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে বাবে এনে
হয় ঠিক আছে কৈছে মেৰু অঞ্চলত সাগৰ মানে মেৰু অঞ্চল এটা হৈছে মৰু এটা হৈছে মেৰু সদায় মনত ৰাখিবা মৰু মানে হৈছে মৰুভূমি য'ত বালি দ্বাৰা আবৃত আৰু মেৰু হৈছে য'ত বৰফে দ্বাৰা আবৃত মেৰু অঞ্চল ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তো মেৰু অঞ্চলত যদি সূৰ্যৰ ৰশ্মি নপৰে তাততো সাগৰৰ পানী সদায় বৰফ হৈ থাকিব নে নাই গোট মাৰি থাকিব তো সেই প্ৰশ্নটোৱেই তোমালোকক সুধিছে যে মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে সূৰ্যৰ ৰশ্মি নপৰিলেতো সাগৰৰ পানী গোট মাৰি থাকিব বৰফত যেতিয়া ৰ'দ পৰে তেতিয়াহে বৰফ গলি যায় বৰফত ৰ'দ নপৰিলে কি বৰফ গলিব নেকি কোনোদিনো নগলে সেইটো উত্তৰটো এইটো হ'ব মেৰু অঞ্চলত সাগৰৰ পানী গোট মাৰি থাকে কাৰণ ইয়াত 6 মাহ কাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে আৰু 6 মাহ কাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে বাবে এনে হয় বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে খুব ভালদৰে বুজি পাইছা যদি কিবা অসুবিধা পোৱা তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা দিয়ৰ কিছুমান প্ৰশ্ন আছে চোৱা কেৱল উত্তৰ দিয়া মানে এইটো সংক্ষিপ্ত আকাৰ উত্তৰ দিব দিছে একদম সংক্ষিপ্তভাৱে কৰ্কটক্ৰান্তি বৃত্তটো পৃথিৱীৰ কোন গোলাৰ্ধত কল্পনা কৰা হৈছে উত্তৰটো কি হ'ব চোৱা কৰ্কটক্ৰান্তি বৃত্তটো ঠিক আছে কৰ্কটক্ৰান্তিৰ বৃত্তটো কোন গোলাৰ্ধত মই তোমালোকক এই ছবিটো দেখাই পেলাই কৈ দিওঁ কোনটো গোলাৰ্ধত এইটো চোৱা কৰ্কটক্ৰান্তিটো কোন গোলাৰ্ধত পৰিছে এইটো সুমেৰু মানে কি এইটো মাজেদি বিষুৱৰেখা গ'ল এইটো হৈছে উত্তৰ মেৰু এইটো হৈছে দক্ষিণ মেৰু তো এই ওপৰত কি আছে এইটো সুমেৰু আছে নে নাই তো কৰ্কটক্ৰান্তিটো কোন মেৰুত পৰিছে কৰ্কটক্ৰান্তিটো উত্তৰ গোলাৰ্ধত পৰিছে ঠিক আছে উত্তৰটো কি হ'ব উত্তৰ গোলাৰ্ধত পৰিছে এয়া চোৱা মই লিখি দিছোঁ 2 ক নম্বৰ উত্তৰ হৈছে উত্তৰ গোলাৰ্ধ পৰিছে এইটো হ'ব এনচাৰ ঠিক আছে খ নম্বৰটো চোৱা কি দিছে খ নম্বৰটো প্ৰশ্নটো দিছে কি চোৱা যে কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰ 2 মেৰুবিন্দু সংযোগ কৰিছে সেইটো উত্তৰটো কি হ'ব দ্ৰাঘিমা ৰেখাই কাৰণ চাবা দ্ৰাঘিমা এইটো উত্তৰটো হ'ব দ্ৰাঘিমা ৰেখা এয়া চোৱা দ্ৰাঘিমা ৰেখাই দুটা মেৰুক এই যে এইবিলাক হৈছে দ্ৰাঘিমা ৰেখা এনেকৈ উত্তৰ মেৰুৰ পৰা এইটো দক্ষিণ মেৰু এয়া দেখিছে এনেকৈ এইবিলাক হৈছে দ্ৰাঘিমা ৰেখা আৰু এইটো ধৰি লোৱা মেৰুদণ্ড তো কোন ৰেখাবিলাকে সংযোগ কৰিছে দুটা মেৰু ইয়াৰ পৰা ইয়াত চব দ্ৰাঘিমা ৰেখাসমূহ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল বুজি পাইছে তো এতিয়া নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো কি দিছে চোৱা সদায় সমাজ বিজ্ঞানটো বুজি পালে নহয় নিজে নিজে উত্তৰকেইটা তোমালোকে চিন্তা কৰি নিজেই লিখিব পাৰিবা গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে উত্তৰ মেৰু স্বাভাৱিক কথা উত্তৰ ফালে থাকিব গোলকৰ কোন ফালে থাকিব উত্তৰ ফালে উত্তৰ মেৰু এইটো চোৱা উত্তৰ ফালে বা ওপৰ ফালে ঠিক আছে তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো দিছে কি চোৱা বিষুৱৰেখাৰ অক্ষাংশ কিমান ঘ নম্বৰটো হ'ব কি বিষুৱৰেখাৰ অক্ষাংশ কিমান হ'ব 0 ডিগ্ৰী তাৰপিছত নম্বৰ প্ৰশ্নটো চোৱা কি আছে তুমি কোন গোলাৰ্ধৰ বাসিন্দা উত্তৰটো কি হ'ব উত্তৰ গোলাৰ্ধৰ বাসিন্দা বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল এইবিলাক হ'ল 2ৰ উত্তৰ এতিয়া আমি 3 নম্বৰটো মই চোৱা কিতাপতে কৰি দিছোঁ 3 নম্বৰটো কি আছে শুদ্ধ উত্তৰটো ৰাইট দিয়া 3 নম্বৰটো চোৱা ছাত্ৰ ছাত্ৰীসকল এনেকৈ হ'ব মুখ্য দ্ৰাঘিমা ৰেখাৰ মান কিমান 0 ডিগ্ৰী শীতমণ্ডলৰ অৱস্থান হৈছে ক'ত মেৰু অঞ্চলত শীত মানে ঠাণ্ডা নহয় জানো তো এইটো কি হ'ব মেৰু অঞ্চলত বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰক্ৰান্তি পোৱা যায় এই ছবিটো চোৱা বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰক্ৰান্তি পোৱা যায় এই ছবিটোতে আছে চোৱা এইটো হৈছে মকৰক্ৰান্তি এইটো কিমান আছে অক্ষাংশ 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশ দেখিছানে মকৰক্ৰান্তি দক্ষিণ ফালে কৰ্কটক্ৰান্তি 23.5 ডিগ্ৰী কিন্তু কি হ'ব উত্তৰ অক্ষাংশ তো আমাক সুধিছে কি আমাক সুধিছে মকৰক্ৰান্তি তো মকৰক্ৰান্তিটো কোন ফালে হ'ব তো চোৱা এইটো কি হ'ব যে 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশ 1 ডিগ্ৰী অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা কিমান 1 ডিগ্ৰীৰ অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা হৈছে 90ডাল ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা তাৰপিছত চোৱা 4ৰ ক নম্বৰ প্ৰশ্নটো কি দিছে বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি এইটো কি হ'ব গ্ৰীষ্মমণ্ডল কাৰণ এই ছবিটোতে আছে চোৱা এইটো মাজতে বিষুৱ ৰেখা গৈছে নে নাই তো দুইফালে কি মণ্ডল আছে গ্ৰীষ্মমণ্ডল তো উত্তৰটো কি হ'ব এয়া 4ৰ ক এনচাৰ কি হ'ব গ্ৰীষ্মমণ্ডল ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া খ নম্বৰটো চোৱা কি আছে সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত থাকে প্ৰশ্নটো এইটো হ'ব গোটা অৱস্থা বা বৰফ অৱস্থা থাকে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া মই এইখিনিত কিন্তু তোমালোকৰ অনুশীলনীৰ প্ৰশ্নোত্তৰ শেষ এতিয়া মই এই পাঠৰ পৰা ভিত্তি কৰি কিছুমান অতিৰিক্ত প্ৰশ্নোত্তৰ তোমালোকক লিখি দিছোঁ আহাচোন সেইসমূহ চাওঁ আলোচনা কৰোঁ প্ৰথম প্ৰশ্নটো চোৱা কি আছে মেৰুদণ্ড কাক বোলে উত্তৰটো কি হ'ব পৃথিৱীৰ
কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। পৃথিৱীৰ কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাডালকো পৃথিৱীৰ মেৰুদণ্ড বোলে। বিষুৱ ৰেখা কাক বোলে? পৃথিৱীৰ উপৰিভাগত সোঁমাজেৰে পূবা, এইটো হলো পূবা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰা হৈছে। ইয়াকে বিষুৱ ৰেখা বোলা হয়। এতিয়া নেক্সট চাওঁ আমি কি লিখিছো। নেক্সটটো চোৱা কি আছে। মুখ্য দ্ৰাঘিমা ৰেখা কোন চহৰৰ মাজেৰে পাৰ হৈ গৈছে? লণ্ডন চহৰৰ কাষৰ গ্ৰীণউইচ মান মন্দিৰৰ ওপৰে পাৰ হৈ গৈছে। নেক্সট প্ৰশ্ন আছে, অক্ষাংশ কাক বোলে? প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বোলে। তাৰপিছত কোন ৰেখাই পৃথিৱীক সমান দুভাগে ভাগ কৰিছে? কোন ৰেখাই? বিষুৱ ৰেখাই সমান দুই ভাগে ভাগ কৰিছে। তোমালোকৰ শিক্ষাগুৰুৱে কিন্তু এনেকে সৰু সুৰা প্ৰশ্ন ভিতৰৰ পৰা দিব পাৰে। সেইকাৰণে মই তোমালোকৰ সুবিধাৰ বাবে কিছুমান প্ৰশ্ন ৰেডি কৰি দিছো। নেক্সট কুৱেশ্যনটো চোৱা, বিষুৱ ৰেখাৰ মান কিমান হয়? 0 ডিগ্ৰী হয়। আকৃতি বুলিলে কি বুজা? মই প্ৰথমতে বুজাই দিছিলো, জানি থোৱা আহা তাত লিখা আছে। কোনো এটা বস্তুৰ দেখা ৰূপটোৱে হ'ল আকৃতি, যেনে গোলাকাৰ, চেপেটা, তিনিকোণীয়া। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল। তাৰপিছত কি আছে আকাৰ। আকাৰ কি? আকাৰ হ'ল কোনো এটা বস্তুৱে আগুৰি থকা ঠাইৰ পৰিমাণ। বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল? আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা। আৰু যদি কিবা অসুবিধা পোৱা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাই দিবা। আৰু ভিডিঅ'সমূহ যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিবা, এটা কমেণ্ট দি দিবা কেনেকুৱা লাগিছে ভিডিঅ'সমূহ চাই। তেতিয়াহ'লে আৰু